Namaskar, welcome back to my YouTube channel. So let's make achar. Aji moi banai asu kothalor achar. So let's move on to the process of making achar. At first ami kothalto bhaldore cubes ot kati lolu aru nimokh aru panire dhui kichu homoy nimokh panire thoi dilu. তাৰ পিছতে আমি কেৰাহী এখনত পানী লম পানীত অকমান নিমখ আৰু ভিনেগাৰ দি তাতে আমাৰ কাটি থোৱা কঁঠালখিনি দি দিম আৰু এই কঁঠালখিনি ভালদৰে উতলাই বইল হোৱালৈকে থৈ দিম গেছতে বইল হোৱাৰ পাছতে আমি ডলা এখনত ভালকৈ কঁঠালখিনি শুকানভাৱে লৈ তাত হালধি নিমখ দি ভালদৰে মিক্স কৰি আমি কেইদিনমানৰ বাবে ৰ'দত শুকাবলৈ দিম তাৰ পিছতে আমি ধনিয়া জিৰা আজৱাইন মেথি শুকান জলকীয়া আৰু সফ লৈ এখিনি ভাজি দিম আৰু তাতে আমি কলা জিৰা দি দিম সেইখিনি একেলতে ভালদৰে ভাজি লৈ ঠাণ্ডা কৰি আমি মিক্সিত ভালদৰে আধা কুটাকে পিছি লৈ এখিনি থৈ লম তাছে এখন কেৰাহীত তেল গৰম কৰি আকৌ এটা পাত্ৰত হেই হুকান আমাৰ কঁঠালখিনি লৈ তাত আমাৰ মছলাখিনি পিছি ৰখা মছলাখিনি দি তাতে হালধি আৰু জুখৰ অনুসাৰে নিমখ দি তাৰপিছত তাতে অকমান নেমু চেপি দিব আপোনালোক যদি ইচ্ছা কৰে নেমু চেপি দিলে ভাল হয় অকন টেঙাৰ সোৱাদটো আহে তাৰপিছত আমি হেই গৰম কৰি ঠাণ্ডা কৰি তেলখিনি তাতে দি মিক্স কৰি আমাৰ আচাৰ ৰেডি হৈ গ'ল খাবলৈ পাৰিব আৰু Thank you for watching. Bye bye.